আহি গ'ল চৰকাৰী ঘৰৰ নতুন বাজেট 2026-27। কিমান টকা দিব ঘৰ বনাবলৈ সবিশেষ জানো আহক আজিৰ এই নতুন বাজেটত। ইয়াৰ আগত যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই এতিয়াই শ্বেয়াৰ কৰক। হয়, ইয়াতে কোৱা আছে, যিটো আৰ্টিকেল লিখিছে মই আপোনালোকক জনাই আছোঁ যে 54,832 কোটি টকাৰ এইবাৰ বাজেট 2026 চনৰ বাজেট, অৰ্থাৎ কোৱা আছে যে 2024-25 বিত্তীয় বৰ্ষৰ পৰা 2028-29 চনলৈকে চলিব এই আঁচনি। অৰ্থাৎ এইবাৰ কিন্তু অতিৰিক্ত 2 কোটি ঘৰ নিৰ্মাণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুঠ ব্যয় হ'ব 54,832 কোটি টকা। চৰকাৰী ঘৰৰ বাজেটত ইয়াতে কি উল্লেখ কৰিছে মই আপোনালোকক এতিয়া সবিশেষ জনাই আছোঁ, আপোনালোকে জাষ্ট মনোযোগ সহকাৰে শুনি লওক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে যিহেতু ঘোষণা কৰিছে যে যি চৰকাৰী ঘৰ নতুনকৈ যিহেতু এইবাৰ বেলেগ পদ্ধতিত ঘৰ নিৰ্মাণ কৰা হ'ব, জিঅ' টেগিং কৰা হ'ব। আৰু জিঅ' টেগিং কৰাৰ বাবে ইতিমধ্যে যিহেতু জিঅ' টেগিং কৰিছে, যিটো আৱাস যোজনাৰ যিটো এপ আছিল সেই এপৰ জৰিয়তে জিঅ' টেগিং কৰিছে। আৰু জিঅ' টেগিং কৰাৰ পিছত ফাইনেল লিষ্টত যিসকলৰ নাম আহিব, অৰ্থাৎ সমতল ভূমিত যিসকলৰ নাম আছে তেওঁলোকে 1.20 লাখ টকাৰ ঘৰ লাভ কৰিব, অৰ্থাৎ 1,20,000 টকা। আৰু জব কাৰ্ডৰ একাউণ্টত সোমাব টকা 30,000 টকালৈকে সোমাব। যিসকল পাহাৰীয়া অঞ্চলত বাস কৰি আছে তেওঁলোকৰ 1.30 লাখ টকাৰ ঘৰ প্ৰদান কৰিব, অৰ্থাৎ 1,30,000 টকাৰ ঘৰ প্ৰদান কৰিব। এই কথা উল্লেখ আছে এইখনত। হয়, আপোনাৰ জিঅ' টেগিং হৈছেনে নাই নিশ্চয় কমেণ্টত জনাই দিয়ক। আৰু এই জিঅ' টেগিং ঘৰ যিসকলৰ নাম আহিব, জিঅ' টেগিং কৰা ঘৰৰ যিসকলৰ নাম আহিব তেওঁলোকে প্ৰথম কিস্তিৰ টকা 32,500 টকা লাভ কৰিব। কেতিয়া লাভ কৰিব সবিশেষ আপোনালোকে কিন্তু জনাই দিম। সেয়েহে ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিব। আৰু পৰৱৰ্তী ভিডিঅ' পাবলৈ পেজটো যদি ফ'ল' কৰা নাই ফ'ল' কৰক, আৰু যদি ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখি দিয়ক। আৰু বাজেট অনুযায়ী আপোনালোকক মই আৰু কেইটামান কথা কৈ আছোঁ। যিসকলে নতুনকৈ ঘৰ লাভ কৰিব তেওঁলোকক চৰকাৰী শৌচালয়ৰ বাবে 12,000 টকা প্ৰদান কৰিব লেট্ৰিনৰ বাবে, আৰু LPG গেছ কানেকশ্যন দিব আপোনালোকক বিনামূলীয়াকৈ, এইসমূহ কিন্তু প্ৰদান কৰিব। সেয়ে আপোনালোকে সাৱধান হ'ব লাগিব চৰকাৰী ঘৰৰ পৰা যাতে কোনো বঞ্চিত নহয়, তাৰ বাবে আপোনালোকে খবৰ ল'ব। আৰু সেইসমূহ আপডেট কিন্তু আপোনালোকক নিয়মীয়াকৈ জনাই দিম। সেয়ে পেজটো ফ'ল' কৰক আৰু ভিডিঅ'টো যিমান পাৰে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক। মই আপোনালোকক কিন্তু জনাই দিম। পেজটো ফ'ল' কৰা নাই যদি কৰক, আৰু যদি ভিডিঅ'টো শ্বেয়াৰ কৰা নাই শ্বেয়াৰ কৰক। আজিলৈ ইমানেই, ধন্যবাদ।